হয়, ঢেকিয়াজুলিৰ শিঙৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত অহা 23 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈ 8 দিনীয়াকৈ অনুষ্ঠিত হ'ব অতিৰুদ্ৰ মহাযজ্ঞ। আৰু অতিৰুদ্ৰ মহাযজ্ঞত উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ সহধৰ্মিনী ৰিণিকী ভূঞা। গতিকে ইতিমধ্যে শিঙৰীৰ ঐতিহ্যমণ্ডিত যি গুপ্তেশ্বৰ দেৱালয়ত ইতিমধ্যে যুদ্ধকালীন প্ৰস্তুতি চলিছে। আৰু য'ত নেকি যজ্ঞ তদাৰক কৰিবলৈ ইয়ালৈ আহিব দক্ষিণ ভাৰতৰ পৰা 300 গৰাকীকৈ পুৰোহিত। আৰু যি পুৰোহিতসকলে তেওঁলোকে শিঙৰীৰ যি ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ত অনুষ্ঠিত হোৱা অতিৰুদ্ৰ মহাযজ্ঞ তেওঁলোকে তদাৰক কৰিব। আৰু মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিঙৰীৰ ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ত। আৰু এনেধৰণৰ ইয়াত এতিয়া যুদ্ধকালীন প্ৰস্তুতি চলিছে। আৰু 23 তাৰিখৰ পৰা যি 8 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া অতিৰুদ্ৰ মহাযজ্ঞত উপস্থিত থাকিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেওঁৰ সহধৰ্মিনী ঢেকিয়াজুলিৰ বিধায়ক অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালৰ উদ্যোগত এই অতিৰুদ্ৰ মহাযজ্ঞ ইতিমধ্যে ইয়াত শিঙৰীৰ অনুষ্ঠিত হ'ব। আৰু য'ত এতিয়া ইয়াত প্ৰায় হাজাৰ হাজাৰ আচলতে লোক সমবেত হোৱাৰ কথা ইতিমধ্যে জানিবলৈ দিছে। মোৰ লগত উপস্থিত আছে শিঙৰী গুপ্তেশ্বৰ দেৱালয়ৰ পৰিচালনা সমিতিৰ সম্পাদক আছে গোপাল আচাৰ্য। মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। কি ক'ব দাদা, কেইদিনীয়া কাৰ্যসূচী আৰু কেনেধৰণৰ প্ৰস্তুতি চলিছে? হয়, ওম নম শিৱায়, গুপ্তেশ্বৰায় ভৈৰৱায় নম নম। খুব আমি অতি আনন্দিত আৰু গৌৰৱান্বিত ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত অহা 23 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে 8 দিনীয়া কাৰ্যসূচীৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইচ্ছা আৰু ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ আয়োজনত উদ্যোগত 8 দিনীয়া কাৰ্যসূচীৰে ইয়াত অতিৰুদ্ৰ মহাযজ্ঞৰ আয়োজন কৰা হৈছে। আৰু এই মহাযজ্ঞ ভাগটিক সমাপনৰ ক্ষেত্ৰত ইতিমধ্যে দক্ষিণ ভাৰতৰ পৰা প্ৰায় 300 ব্ৰাহ্মণ পুৰোহিতসকলৰ পদাৰ্পণ ঘটিছে। আমি বৃহত্তৰ ঢেকিয়াজুলিবাসী ৰাইজ অতিশয় আনন্দিত আৰু সনাতন ধৰ্মৰ ধ্বজাবাহক হিচাপে বিভিন্ন জাতি জনগোষ্ঠীবিলাকক আমি আমন্ত্ৰণ জনাইছোঁ, আহক এই অতিৰুদ্ৰ মহাযজ্ঞৰ আশীৰ্বাদ লওক আৰু ইয়াক সাফল্যমণ্ডিত কৰি তুলিবলৈ আমি শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় পৰিচালনা সমিতি আৰু উন্নয়ন সমিতিয়ে যিখিনি পাৰিছোঁ আমি একোজন সৈনিক হিচাপে ইয়াত সহযোগ আগবঢ়াবলৈ প্ৰস্তুত হৈ আছোঁ। আৰু আমি ভাবিছোঁ এই পূজা ভাগটি সুন্দৰকৈ পৰিচালনা হ'ব। মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে তেখেতৰ ধৰ্মপত্নী ৰিণিকী ভূঞা ডাঙৰীয়ানী আৰু মাননীয় মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াৰ উপস্থিতিত সমাপন হ'ব লগা এই পূজা ভাগটি আমাক বৃহত্তৰ ঢেকিয়াজুলি শিঙৰীবাসী আৰু অসম ভাৰতবৰ্ষকে পুণ্য কৰি তুলিব বুলি আমি বিশ্বাস। আৰু কিমান মানুহৰ সমাগম হ'ব বুলি হয়, এইখিনিত প্ৰায় দৈনিক আমি 20-30 হাজাৰ মানুহৰ সমাগম ঘটিব বুলি বিশ্বাস ৰাখিছোঁ। এতিয়া সময়ৰ সুবিধা ক'ত কেনেকৈ সমাপন হ'ব তাক আমি চাবলৈ বাট চাই আছোঁ। পুৰোহিতসকল ইতিমধ্যে আহি পাইছে নেকি ইয়ালৈ? হয়, প্ৰায় 15জনমান পুৰোহিত আহি পাইছেহি। তেখেতসকল ইয়াত আহি স্থানবিলাক নীতি নিৰ্দেশনাবিলাক দাঙি ধৰিছে, দেখুৱাইছে আৰু পৰিকল্পনাবিলাক খুব খৰধৰকৈ চলিছে। আৰু গুপ্তেশ্বৰ দেৱালয়ৰ উন্নয়নৰ ক্ষেত্ৰতো এই পূজা ভাগটি আমাক অতিকৈ হৰ্ষিত আৰু আনন্দিতও কৰিছে। হয়, আচলতে এনেধৰণে এতিয়া ঢেকিয়াজুলি যি ঐতিহ্যমণ্ডিত শিঙৰী গুপ্তেশ্বৰ দেৱালয়ত চলিছে অতিৰুদ্ৰ মহাযজ্ঞৰ প্ৰস্তুতি। আৰু ইতিমধ্যে প্ৰায় 15 গৰাকীকৈ পুৰোহিত দক্ষিণ ভাৰতৰ 15 গৰাকীকৈ পুৰোহিত ইতিমধ্যে তেওঁলোকে ইয়ালৈ আহি উপস্থিত হৈছে। আৰু তেওঁলোকে ইতিমধ্যে গোটেই ঠাই তেওঁলোকে পৰিভ্ৰমণ কৰি ইয়াৰ তদাৰক কৰিছে। আৰু ইয়াতে প্ৰায় প্ৰতিদিনে 20-30 হাজাৰকৈ লোক সমবেত হোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে। প্ৰায় 20-30 হাজাৰকৈ ভক্ত আচলতে প্ৰতিদিনে এই অতিৰুদ্ৰ মহাযজ্ঞত উপস্থিত থাকিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ